কোনো এটা সংখ্যাৰ কিউবিক ৰুট ওলাবলৈ হ'লে আমি মৌলিক উৎপাদক বিশ্লেষণ নকৰাকৈ প্ৰাইম ফেক্টৰাইজেশ্যন নকৰাকৈ কম টাইমত কেনেকৈ ঘনমূল ওলাম এইটো চাম। তো এইটো কৰিবলৈ হ'লে আমি 1 পৰা 10 লৈকে কিউবিক নাম্বাৰসমূহ জানিব লাগিব। যেনেকৈ 1 কিউব কৰিলে 1 হয়, 2 কিউব কৰিলে 8 হয়। তো এনেকৈ 1 পৰা 10 লৈকে বা 9 লৈকে আমি জানিব লাগিব, ঠিক আছে। তো যদি আমাক 4913 তাৰমানে এইটো এটা কিউবিক নাম্বাৰ হয় আৰু এই কিউবিক নাম্বাৰটোৰ যদি আমাৰ কিউবিক ৰুট ওলাব লাগে, ঘন সংখ্যাৰ ঘনমূল ওলাব লাগে, তেতিয়াহ'লে আমি কি কৰিম? তো প্ৰথমে দেখিম আমি ইউনিট ডিজিট মানে এককৰ স্থানত কি আছে। তো আমি চাম এককৰ স্থানত কি আছে, 3 আছে। তো এই যিটো টেবিল আছে, তো ইয়াতে দেখিম এককৰ স্থানত কি 3 ক'ত আছে, ইয়াতে। তো আমি কি কৰিম, ইয়াতে এককৰ স্থানত 3 আছে, গতিকে ইয়াৰ ঘনমূলৰ এককৰ স্থানত কি হ'ব, 7 হ'ব। কাৰণ ঘন সংখ্যাৰ এককৰ স্থানত 3 হ'লে ঘনমূলৰ এককৰ স্থানত কি হ'ব, 7। তো এইটো ঘন সংখ্যাৰ এককৰ স্থানত 3 আছে, ঘনমূলৰ এককৰ স্থানত কি হ'ব, 7 হ'ব। এতিয়া কি কৰিম, ইয়াৰ পৰা 3টা নাম্বাৰ কাটি দিম। ইয়াৰ পৰা 3টা নাম্বাৰ কাটি দিয়াৰ পিছত কি থাকিব, 4 থাকিব। এতিয়া আমি চাম 4 কোন দুটা ঘন সংখ্যাৰ মাজত আছে। তো ইয়াতে যদি দেখা পাওঁ এই দুটা ঘন সংখ্যাৰ মাজত কি আছে, 4 আছে। তো ইয়াতে ইয়াৰ সৰু কোনটো, 1ৰ ঘনমূল কিমান, 1, গতিকে ইয়াৰ আগত কি হ'ব, 1, ঠিক আছে। তাৰমানে 17 যদি কিউব কৰোঁ আমি পাম কি, 4913। ঠিক একেদৰে এই যিটো ডাঙৰ সংখ্যা আছে এই সংখ্যাটোৰ আমি কি কৰিম, ঘনমূল উলিয়াম। তো ইয়াৰ কাৰণে আমি কি চাম, প্ৰথমে এককৰ স্থানত কি আছে, এককৰ স্থানত 6 আছে। তো আমি চাব লাগিব কি কিউব কৰিলে এককৰ স্থানত 6 হয়। তো ইয়াতে দেখা পাই আছোঁ 6 কিউব কৰিলে এককৰ স্থানত কি হয়, 6 হয়, ঠিক আছে। তো ঘন সংখ্যাৰ এককৰ স্থানত 6 থাকিলে ঘনমূলৰ এককৰ স্থানত কি হ'ব, 6 হ'ব, ঠিক আছে। তো ইয়াতে ঘন সংখ্যাৰ এককৰ স্থানত 6 আছে, গতিকে ঘনমূলৰ এককৰ স্থানত কি হ'ব, 6 হ'ব, ঠিক আছে। এতিয়া ইয়াৰ পৰা আমি 3টা আখৰ সকলৰ পৰা কাটি দিম। কাটি দিয়াৰ পিছত আমাৰ কি থাকিব, 438। এতিয়া আমি চাম 438 সংখ্যাটো ইয়াতে কোন দুটা সংখ্যাৰ মাজত থাকে। 438 থাকিব এই দুটা সংখ্যাৰ মাজত, 343 আৰু 512। তো 343 512 এই দুটাৰ ভিতৰত সৰু কোনটো, 343, ইয়াৰ ঘনমূল কিমান, 7। তো গতিকে ইয়াৰ আগত কি হ'ব, 7। তো 76ক কিউব কৰিলে কি হ'ব, এই সংখ্যাটো পাম, নাইবা এইটোৰ ঘনমূল কি হ'ব, 76। নেক্সটত এটা সংখ্যা আছে 32768, ইয়াৰ ঘনমূল কিমান হ'ব আপোনালোকে কমেণ্টছ কৰি জনাব।